ফ্ৰেণ্ডছ গুড মৰ্ণিং এতিয়া ইয়াতে 10:30 বাজিছে আমি যাওঁ আৰু এতিয়া ওলাই ব্ৰেকফাষ্টটো কৰিব লাগিব বাহিৰত ইয়াত হোটেলত নকৰিলো আমাৰ উঠোতে মানে দেৰি হৈ গ'ল টাইমটো গুচি গ'ল ব্ৰেকফাষ্টৰ 10টা লৈকে টাইম আছিল আমি গা পা ধুইতে 10:30 এতিয়া বাজিবই হ'ল আৰু আজি আমাৰ 5টা বজাত ৰিটাৰ্ণ আছে আৰু সোনকালে আহিব লাগিব এই কাৰণে আৰু এইটো শাৰ্ট মই পিন্ধিলোঁ এনে বেলেগ ড্ৰেছ পিন্ধিছোঁ আপোনালোকক মই দেখাই দিম ড্ৰেছটো এইটো শাৰ্ট ইয়াৰ কাৰণ কালি নহয় গোটেই গা মোৰ ছানবাৰ্ণ হৈ গৈছে গা গল মানে এইবিলাক গোটেই ছানবাৰ্ণ হৈ গৈছে আৰু চব কলা কলা হৈ গৈছে সেইকাৰণে এইটো পিন্ধি ল'ব দিছে মই ওপৰত পিন্ধি লোৱা একো নানিলোঁ সেইকাৰণে আৰু এতিয়া আমি যাওঁ আপোনালোকক দেখাই আছোঁ ৰাস্তাতে ব্ৰেকফাষ্টটো কৰি লওঁ বলক এতিয়া আৰু ই অকণমান পেকিংটো কৰিলোঁ আমি চেক আউট কৰিম ইয়াৰ পৰা স্কুটি লৈয়ে যাম আকৌ আহিম স্কুটিখন থ'ব আৰু আমাৰ লাগেজখিনিত ইহঁতে মানে হোটেলৰ মালিকটো ট্ৰান্সফাৰ কৰি দিব স্কুটি ৰেডি আজিও যাওঁ মোৰ বেগটো অকণমান তলত থৈ দিওঁ মোৰ আজি মাতটো অকণমান ভাল হৈছে ন আমি যিটো গেষ্ট হাউচত আছোঁ এইবিলাক বনাই আছে আৰু তাৰপিছত আমি প্ৰথমতে ব্ৰেকফাষ্ট কৰিম তাৰপিছত ডায়মণ্ড বিচ বুলি এখন বিচ আছে সেইখনত যাম তাৰপিছত কিবা এটা টেম্পলত যাম ন ঐ ঠিকে কৈ আছোঁ ন ব'ল আমাৰ হোমষ্টেৰ একেবাৰে ওচৰতে লাগি থকা এখন ৰেষ্টুৰেণ্ট ইয়াতে আহিলোঁ ইয়াতে মানে এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট হয় আৰু একদম ৰাতিপুৱা সেইকাৰণে বেছি মানুহো নাই ইয়াতে অৰ্ডাৰ কৰিছোঁ মই নাচি গৰেং অৰ্ডাৰ কৰিছোঁ চিকেন নাচি গৰেং আৰু কিবা নুডলছ অৰ্ডাৰ কৰিছে আপোনালোকক মই দেখাই আছোঁ খানা আহিল তোৰটো দেখোন বেছি মজা মেংগ' জুচ চালোঁ ডায়মণ্ড বিচ বাপৰে 1 ঘণ্টা লাগিল ন আমাৰ 1 ঘণ্টা লাগিল ভৰি চৰি খাই গৈছে কঁকালৰ বিষ উঠি গৈছে এতিয়া আৰু অকণমান টাইম যাব লাগিব 2 মিনিটমান তাৰপিছত পাম আপোনালোকক মই দেখাই আছোঁ এইটো জেগা আহি পালোঁ আমাৰ ইয়াতে গাড়ী পাৰ্কিং কৰিছে আমি আহি পালোঁ ডায়মণ্ড বিচত 1 ঘণ্টাৰো বেছি লাগিছে আৰু ৰাস্তাতে টেম্পলটো পাইছিলোঁ কিন্তু বহুত ওপৰত উঠি যাব লাগে সেইকাৰণে আমি মানে সোমোৱাৰ মানে সাহস নহ'ল কাৰণ ইমান ৰ'দ খোজকাঢ়িব নোৱাৰোঁ ইয়াতে গাড়ী পাৰ্কিং কৰিলোঁ তাৰপিছত টিকেট ল'লে তাৰপিছত আমি আহিলোঁ এখন ৰেষ্টুৰেণ্টত ইয়াতে আকৌ কিবা খাবৰ কাৰণে মেইনলি আমাৰ পিয়াহ লাগিছিল বহুত ইয়াতে মই জুচ অৰ্ডাৰ কৰিছোঁ আৰু নাৰিকল কিবা কিবি অৰ্ডাৰ কৰিছোঁ কি খাই আছা ভাগৰ লাগিব আমি ওলাই আহিলোঁ খাই বৈ তাৰপিছত এই সন্মুখত যে আছে এইখনেই হ'ল বিচ আৰু ডায়মণ্ড শ্বেপৰ নিচিনা যে এইটো আছে শিলটো এইটোৰ কাৰণে চাগে ডায়মণ্ড বিচ নাম হৈছে নেকি নাজানো তাৰপিছত বহুত গৰম কিন্তু এনেকুৱা গৰম পুৰি মাৰিছে চবকে তাৰপিছত আমি ছাইডত এনেকুৱাকৈ চিৰি আছিল চিৰিৰে একেবাৰে তলত যাব পাৰি কিছুমানে তলত গৈ তাতে মানে হেৰি কৰি আছে আৰু আমি যোৱা নাই ইমান তললৈকে যাব পাৰি কিন্তু উঠি আহোঁতে বহুত অসুবিধা হ'ব সেইকাৰণে নগ'লোঁ বেলেগ ভাগৰ লাগিছে এতিয়া কি খাই আছা ডাব কি বঢ়িয়া আমি খাই লৈ আকৌ হোমষ্টে আহি পালোঁ ইয়াৰ পৰা আমাৰ আজি ব'ট আছে আমি আকৌ যাম কুটা যিখিনি জেগাৰ পৰা সেইদিনাখনে আমাক লৈ আহিছে আকৌ সেইখিনি জেগাতে লৈ যাব তাৰপিছত আৰু এটা বেলেগ জেগাত যাম আৰু ইয়াৰ পৰা বেছি টাইম নহয় 5 মিনিট হয় আৰু এওঁলোকে আমাৰ লাগেজকেইটা ট্ৰান্সফাৰ কৰিব এওঁলোক দুজন মানে হাজবেণ্ড ৱাইফ হয় সেইকাৰণে আপোনালোককো দেখাই দিলোঁ ইমান ছাপৰ্টিভ হয় আৰু ইমান কষ্ট কৰে ভাল লাগে মানে আমাৰ লাগেজকেইটা না বহুত ওজন আছে সৌৰভে অকলে মানে প্ৰব্লেম পাই আছিল এই ব্লু কালাৰটো দাঙিবৰ কাৰণে তেওঁ দুটা একেলগে মানে অকলে আনিছে ৱাইফটোৱে আৰু তাৰপিছত আমি ব'টৰ কাৰণে আহিলোঁ ইয়াতে চব মানুহ ৰখি আছে তাৰপিছত আমাৰ টাইম হ'ল 3:30টাত ব'ট আছে আমি ইয়াতে আহি মানে আধা ঘণ্টাৰ বেছিয়ে ৰখিলোঁ আৰু সোনকালে আহি পালোঁ অকণমান কিন্তু ইয়াতে ৰখি ইমানো বেয়া লগা নাই কাৰণ বতাহ চতাহ দি আছে তাৰপিছত আমি আহি পালোঁ কুটা এইখিনি দেখাইছিলোঁ চাগে ইয়াৰ মানে এইখিনি ভিডিঅ' কৰিছিলোঁ এইখিনিৰ মই যোৱাৰ দিনাখন যোনে সেইটো ভিডিঅ' চাইছে দেখা পাইছে ইয়াৰ পৰাই আমি গৈছিলোঁ আৰু এইখিনি জেগাই পালোঁ এতিয়া আমাৰ অকণমান ভোকো লাগিছে কাৰণ দিনটো আজি ভালকৈ লাঞ্চ কৰাই নাই সেইকাৰণে এখন ছুপাৰ মাৰ্কেটত আহিলোঁ ইয়াতে কি পায় নাপায় চাবৰ কাৰণে
তাৰপিছত আমি ইয়াতে নুডলছ ল'লোঁ আৰু ল'লোঁ কিবা কিবি বস্তু। তাৰপিছত এইটো চিকেন লৈছিলোঁ, ভাগ্য ভাল মই 4 পিচ মাত্ৰ লৈছোঁ, তাতকৈ বেছি লোৱা নাই। ইমান বেয়া আছিল মানে খাবলৈ, বহুত বেয়া আছিল, বহুত পুৰণা চাগে আৰু মানে একদম টাইট, অকণমান গৰমো কৰি দিয়া নাই নেকি, কিয় বা এনেকৈ দিছে গম নাপাওঁ। খাই লৈ আমি আহিলোঁ উভুত, ইয়াতে এইটো আমাৰ ভিলা। আমি গাড়ীত চাগে 2 ঘণ্টাৰো বেছি টাইম গৈছে, 2.5 ঘণ্টামান গৈছে চাগে। গাড়ীত আৰু ভিডিঅ' বনোৱা নাই আৰু মই। তাৰপিছত এইটো আমাৰ ভিলা হয়, ইয়াতে থাকিম, 2 দিন থাকিম ইয়াতে আমি। আৰু 11:30মান বাজিছে এতিয়া আমি পাওঁতে পাওঁতে, বহুত ৰাতিয়ে হ'ল। আকৌ ৰাতিপুৱা কালি ওলাই যাব লাগিব সোনকালে খাই লৈ শুব লাগিব। আপোনালোকক মই এবাৰ ভিলাটো দেখাই আছোঁ কেনেকুৱা। প্ৰথমতে আহি মই সন্মুখৰখিনি দেখোঁতে ভাবিছিলোঁ মানে সন্মুখৰখিনি বহুত আন্ধাৰ চাৰিওফালে, ইয়াতনো কি ভিলা আছে মানে ইমান, ফটোত মানে দেখা পাইছোঁ, সেইটোনো ক'ত গ'ল। তাৰপিছত ভিতৰ ফালে মানে ৰাস্তাৰ একেবাৰে কাষতে নাই, বহুতখিনি আহিব লাগে ভিলাটোৰ কাৰণে, মানে ৰাস্তাৰ পৰা অকণমান খোজকাঢ়ি আহিব লাগে, সেইটো কৈছোঁ। আৰু এইটো আমাৰ ভিলাটো ইমান ধুনীয়া, মানে বহুত ভাল লাগিছে। এইটো ভিতৰ ফালে এবাৰ মই আপোনালোকক দেখাই দিওঁ। ইয়াত বেডখন আছে আৰু এইটো ৰুম, আৰু ৰুমটো আৰু কি দেখাই থাকিম, কিন্তু বাথৰুমটো ইমান ডাঙৰ, বাথটাব আছে আৰু বাথৰুমটো মোৰ বিৰাট ভাল লাগিছে। তাৰপিছত আমাক ইয়াতে ৱেলকাম ড্ৰিংক দিলে আৰু সন্মুখতে এটা চুইমিং পুল আছে, প্ৰাইভেট চুইমিং পুল, সেইকাৰণে ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, বাই।